সো আমি আজি তোমালোকক ক্লাস 10 সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম আজি আমাৰ ফাৰ্স্ট প্ৰশ্নটো হৈছে যে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ এটা আমাৰ ৰিঅ্যাকশনটো হৈছে যে lead oxide plus carbon gives lead plus carbon dioxide এটা কোনটো অশুদ্ধ উত্তৰ হৈছে তোমাৰ a আৰু b টো অশুদ্ধ a কি আছে lead বিজাৰিত হৈছে হয়নে এটা তোমাৰ lead বিজাৰিত হোৱা নাই lead oxide টো বিজাৰিত হৈছে কিয় বিকজ lead oxide টো PbO আছিল হয়নে PbO পা গৈ প্লে কি হৈ গল তোমাৰ Pb হৈ গলগে মানে lead oxide টো বিজাৰিত হৈছে lead টো বিজাৰিত হোৱা নাই তনিকে b টো চোৱা কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে এটা তোমাৰ কি কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই অকল কাৰ্বনটোহে জাৰিত হৈছে ঠিক আছে এটো বস্তু মন কৰিবা সো a আৰু b দুইটা শুদ্ধ ফুল অশুদ্ধ সো 2 নম্বৰ প্ৰশ্নটো হৈছে যে আইৰন অক্সাইড প্লাস এলুমিনিয়াম gives iron oxide plus iron এটা চোৱা ওপৰৰ বিক্ৰিয়াটো এটা কিহৰ উদাহৰণ উত্তৰটো হৈছে ই এটা কি তোমাৰ অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ কিয় অপসাৰণ কাৰণ চোৱা এই আইৰন অক্সাইডৰ পা অক্সিজেনটো আতৰাই নি এই এলুমিনিয়ামে তাৰ লগত লগ লগাই ললে সো কি হ'ল তোমাৰ এলুমিনিয়াম অক্সাইড হৈ গল ঠিক আছে তেনেকে আইৰনটো তোমাৰ কি হৈ গল একাখৰীয়া হৈ গলগে আৰু ইয়াক তোমাৰ কি কয় অপসাৰণ বিক্ৰিয়া কয় ঠিক আছে যেতিয়া বেছি ৰিঅ্যাক্টিভ এটাই তোমাৰ কম ৰিঅ্যাক্টিভ এটা ডিসপ্লেস কৰি দিয়ে তেতিয়া তাক অপসাৰণ বিক্ৰিয়া বুলি কয় 3 নম্বৰ প্ৰশ্নটো হৈছে যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত যোগ কৰা হয় শুদ্ধ উত্তৰটো ঠিক কৰা লঘু হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত যোগ কৰিলে কি হ'ব উত্তৰটো হ'ব তোমাৰ হাইড্ৰজেন গেছ আৰু আইৰন তোমাৰ কি হ'ব হাইড্ৰজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হ'ব আৰু ৰিঅ্যাকশনটো হৈছে তোমাৰ এটো আইৰন প্লাস লঘু হাইড্ৰক্লোৰিক এসিড gives আইৰন ক্লোৰাইড আৰু হাইড্ৰজেন গেছ ওকে তাৰপাছত আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে উত্তৰ তোমাকে লিখিবা যে সমতুল ৰাসায়নিক সমীকৰণ হৈছে এনে এটা ৰাসায়নিক সমীকৰণ য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো উপাদান মৌল সমান সংখ্যক পৰমাণু থাকে ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা নাশ হ'ব নোৱাৰে ইয়াৰ অৰ্থ এই যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব অনাৰ্থত সমীকৰণৰ দুইফালে বিভিন্ন মৌলৰ পৰমাণু সংখ্যা সমান হ'ব লাগিব যদি এনেদৰে ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক সমীকৰণ সমতুল হোৱাৰ প্ৰয়োজন 5 নম্বৰ প্ৰশ্নটো আছিল যে তোমাৰ তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ঠিক আছে আমি উক্তিসমূহ ৰাসায়নিক সমীকৰণ লিখিব লাগিব ফাৰ্ষ্টটো আছিল যে কি হাইড্ৰজেন গেছে মানে H2 এ নাইট্ৰজেনৰ লগত মানে N2 লগত যুজিত হৈ এমোনিয়া উৎপন্ন কৰে এটা কি হ'ব জকাৰী ৰাসায়নিক সমীকৰণটো কি হ'ব H2 + N2 gives NH3 মানে এমোনিয়া এটো আমি কি কৰিব লাগিব সমতুল কৰিব লাগিব সমতুল কৰিবলৈ তুমি ইয়াত 3 এটা দিবা ইয়াত তুমি 2 এটা দি দিবা ঠিক আছে ওকে বি নম্বৰ কোৱেশ্যনটো হৈছে যে হাইড্ৰজেন সালফাইড গেছ H2S বায়ু মানে অক্সিজেন O2 দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে এটো তুমি ৰিঅ্যাকশন লিখা হাইড্ৰজেন সালফাইড লিখা অক্সিজেন লিখা দাহিত হৈছে কি দিব তোমাক পানী আৰু সালফাৰ ডাই অক্সাইড এটা তুমি এটো সন্তুলিত কৰা ইয়াত 2 এটা দিবা ইয়াত 3 দিবা ইয়াত 2 দিবা ইয়াত 2 দিবা আৰু এটা কথা মনত ৰাখিবা সন্তুলিত আমি এই কাৰণে কৈছো বিকজ ইয়াত অক্সিজেন যিমানটা থাকে এই ৰিঅ্যাকশনটো বিক্ৰিয়াটো হোৱা হিটো সাইডটো তোমাৰ অক্সিজেন কিমানটা থাকিব লাগিব ঠিক আছে সমান সমান অক্সিজেন থাকিব লাগিব এনেকৈ সমান সমান হাইড্ৰজেন আৰু সমান সমান তোমাৰ সালফাৰ থাকিব লাগিব C2 চোৱা C2ত কি কৈছে বেৰিয়াম ক্লোৰাইড BaCl2 এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড AlCl3 আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে তা জকাৰ বিক্ৰিয়াটো লিখিবা তুমি BaCl2 লিখিবা তাবা লিখিবা তোমালোকে এলুমিনিয়াম সালফেট gives বেৰিয়াম সালফেট আৰু কি লিখিবা তোমালোকে এলুমিনিয়াম ক্লোৰাইড আছে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট gives বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড ওকে D2 হৈছে যে পটাছিয়াম কে ধাতুৱে পানীৰ H2O সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেনৰ উৎপন্ন কৰে এটা কি লিখিবা পটাছিয়াম প্লাস লিখিবা কি ওয়াটাৰ gives কি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন কে এটো তোমালোকে কি কৰা সমতুলিত কৰা এটা কৈছে যে 6 নম্বৰটো তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা এটা আমাৰ ধুনিয়াকে সন্তুলিত কৰা আছে A B C ঠিক আছে তোমালোকে চাই লবা ওকে
7 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা এটা ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস কার্বন ডাই অক্সাইড gives ক্যালসিয়াম কার্বনেট প্লাস পানী এটা ক্যালসিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা এটো কার্বন ডাই অক্সাইডৰ ফৰ্মুলা এটো ক্যালসিয়াম কার্বনেটৰ ফৰ্মুলা এটো আৰু তোমাৰ পানীৰ ফৰ্মুলা এটো B2 আছে জিংক সালফাৰ নাইট্ৰেট আৰু জিংক নাইট্ৰেট প্লাস সিলভাৰ এটোটা উত্তৰ তাৰ পিছতো আছে তোমাৰ এলুমিনিয়াম কপাৰ ক্লোৰাইড gives এলুমিনিয়াম ক্লোৰাইড প্লাস কপাৰ এটোটা ৰিঅ্যাকশন তাৰ পিছত আছে বেৰিয়াম ক্লোৰাইড প্লাস পটাছিয়াম সালফেট gives বেৰিয়াম সালফেট প্লাস পটাছিয়াম ক্লোৰাইড এটোটা ৰিঅ্যাকশন এইবোৰ ঠিক আছে 8 নম্বৰটো হৈছে যে তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা এটা কি আছে তোমাৰ পটাছিয়াম ব্ৰমাইড আৰু বেৰিয়াম আয়োডাইড gives কি পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড তাৰপিছত কি আছে জিংক কাৰ্বনেট gives জিংক অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড তাৰপিছতো আছে হাইড্ৰজেন প্লাস ক্লোৰিন gives হাইড্ৰজেন ক্লোৰাইড তাৰপিছত আছে মেগনেছিয়াম প্লাস হাইড্ৰক্লোৰিক এসিড gives মেগনেছিয়াম ক্লোৰাইড এণ্ড হাইড্ৰজেন ওকে ইয়াত আমি গোটেইবোৰ সমতুলিত ৰিঅ্যাকশনবোৰ লিখা আছে আৰু প্ৰথমটো হ'ব কি ডি অপকৰণ ইয়াত কি দুইটাক চেঞ্জ কৰিব ঠিক আছে এই ব্ৰমিনটো গৈ পিলে তোমাক ইয়ালৈ গুছি যাব আৰু ইয়াৰ আয়টো আহি পিলে কেট লাগি যাব ঠিক আছে সো এটো পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমিন হৈ গৈছে ঠিক আছে তেনেকে তোমাৰ এটো কি হ'ব এটো হ'ব তোমাৰ বিযোজন বিক্ৰিয়া বিকজ ইয়াত এটা জিংক কাৰ্বনেটো গবলে তোমাৰ দুটা হৈ গৈছে তাৰপা এটো কি আছে তোমাৰ H2Cl2 gives HCl এটো হৈছে সংযোজন বিক্ৰিয়া তাৰপিছত আছে মেগনেছিয়াম প্লাস হাইড্ৰক্লোৰিক এসিড gives মেগনেছিয়াম ক্লোৰাইড প্লাস হাইড্ৰজেন এটো হৈছে তোমাৰ কি অপকৰণ বিক্ৰিয়া ঠিক আছে ওকে 9 নম্বৰ প্ৰশ্নটো হৈছে যে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'লে কি বুজা উদাহৰণ দিয়া এটা চাও তাপবৰ্জী বিক্ৰিয়া বুলি ক'লে যি ৰাসায়নিক বিক্ৰিয়া তাপ উৎপন্ন হয় বা বৰ্জন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এটা উদাহৰণস্বৰূপে কি লিখিবা মিথেন প্ৰাকৃতিক গেছত বায়ুত অক্সিজেনৰ উপস্থিতিত জ্বলি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে এটা চাও মিথেনটো যদি আমি দহন কৰো কি হ'ব অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰিব ৰিঅ্যাকশন কৰি কাৰ্বন ডাই অক্সাইড ওৱাটাৰ আৰু কি উৎপন্ন কৰিব তোমাৰ শক্তি উৎপন্ন কৰিব ঠিক আছে ওকে তাৰ পিছত চোৱা তোমালোকে তাপগ্ৰাহী বিক্ৰিয়া হৈছে যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষিত হয় তাকে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় এটা উদাহৰণস্বৰূপে কি হ'ব নাইট্ৰজেন বায়ুৰ অক্সিজেনৰ সৈতে অতিশয় উচ্চ উষ্ণতাত ঠিক আছে বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক অক্সাইড উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষিত হয় এটা কি হ'ব নাইট্ৰজেন প্লাস অক্সিজেন gives আৰু লগতে কি লিব তোমাৰ তাপ শক্তি লিব এই তাপ শক্তি কি কৰে শোষিত কৰি কি দিয়ে তোমাৰ নাইট্ৰিক অক্সাইড দিয়ে ঠিক আছে তো এটো মুখস্থ কৰিবা তাৰ পিছত আছে তোমাৰ 10 নম্বৰ প্ৰশ্নটো যে শ্বসনত এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা এটা চোৱা শ্বসন এনে এটা প্ৰক্ৰিয়া য'ত জৈৱিক পদাৰ্থসমূহ বিভংগন ঘটি শক্তি মুক্ত হোৱাৰ লগতে সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় যাক পৰৱৰ্তী পৰ্যায়ত দেহৰ বিভিন্ন জৈৱিক ক্ৰিয়াকলাপত ব্যৱহাৰ কৰা হয় পাচন প্ৰক্ৰিয়াত খাদ্যত থকা কাৰ্বহাইড্ৰেট গ্লুকোজলৈ বিয়োজিত হয় এই গ্লুকোজে দেহৰ কোষত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰাৰ লগতে শক্তি উন্মুক্ত কৰে এটা ৰিঅ্যাকশনটো কেনেকৈ লিখিবা বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণ হ'ব তোমাৰ গ্লুকোজে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড ওৱাটাৰ আৰু আমাক শক্তি দিছে ঠিক আছে এই প্ৰক্ৰিয়াৰ শক্তি উৎপন্ন হোৱাৰ বাবে ইয়াক তাপবৰ্জী বিক্ৰিয়া হিচাপে বিবেচনা কৰা হৈছে 11 নম্বৰ প্ৰশ্নটো হৈছে যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় কিয় উত্তৰ কি লিখিবা আৰু তাৰপিছত আকৌ আছে এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা এটা চোৱা বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় কাৰণ সংযোজন বিক্ৰিয়া দুটা বা ততোধিক পদাৰ্থ মৌল বা যৌগ যুজিত হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে উদাহৰণস্বৰূপে অক্সিজেনৰ উপস্থিতিত হাইড্ৰজেনক দাহিত কৰিলে ই এক শিখা উৎপন্ন কৰি জ্বলি পানী উৎপন্ন কৰে এইটো এটা সংযোজন বিক্ৰিয়া হাইড্ৰজেন প্লাস অক্সিজেন gives water বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বা যৌগ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন হয় উদাহৰণস্বৰূপে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয় এইটো এটা বিযোজন বিক্ৰিয়া ওকে H2O তোমাৰ কি হ'ব বিদ্যুৎ বিশ্লেষণ হলে H2 আৰু অক্সিজেনলৈ কনভাৰ্ট হৈ যায় ঠিক আছে এটা চোৱা তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা তাপ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া
তাপীয় বিযোজন, লেড নাইট্ৰেট, তাপ, লেড অক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন। ঠিক আছে, অ'কে। পোহৰ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া হৈছে তোমাৰ এইটো। তাৰপিছত বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়া হৈছে এইটো। 13 নম্বৰ প্ৰশ্নটো হৈছে যে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত থকা পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। ধুনীয়াকৈ তোমালোকে কি কৰিবা, অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়া লিখিবা, তাত ধুনীয়াকৈ অৰ্থ লিখিবা। ইয়াত হ'ব তোমাৰ সমীকৰণ, এইটো মেগনেছিয়াম আৰু আইৰণ ছালফেট হৈছে, এইটো মেগনেছিয়াম ছালফেট প্লাছ আইৰণ হৈ গৈছে। এইটো হৈছে তোমাৰ দ্বি অপসৰণ বিক্ৰিয়া, ইয়াত দ্বি অপসৰণ ইয়াতো ইয়ালৈ যাব, ইয়াতো ইয়ালৈ যাব তোমাৰ। অ'কে, 14 নম্বৰটো সুধিছে যে তোমাৰ চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। গতিকে এতিয়া তুমি জড়িত বিক্ৰিয়াটো লিখা, এইটো তুমি ধুনীয়াকৈ লিখিবা। তাৰপিছত আছে তোমাৰ কি অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দিয়ে ব্যাখ্যা কৰা। এইটো ধুনীয়াকৈ তুমি লিখি পেলাই ব্যাখ্যা কৰিবা। 16 নম্বৰ প্ৰশ্নটো হৈছে যে অক্সিজেন লাভ আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ সংখ্যা ব্যাখ্যা কৰা। ধুনীয়াকৈ ব্যাখ্যা কৰা জাৰণ আৰু বিজাৰণ তুমি। ঠিক আছে, অ'কে, বিজাৰণ এনেকৈ ব্যাখ্যা কৰা। তাৰপাছত তোমাক আছে যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। এতিয়া মৌল এক্সৰ উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা। ধুনীয়াকৈ এইবোৰ যৌগটোৰ নাম লিখি দিয়া তুমি। ঠিক আছে, তাৰপিছত কি আছে লুৰ বস্তুত ৰঙাৰ প্ৰলেপ দিওঁ কিয়? এতিয়া ধুনীয়াকৈ এইবোৰ লিখি দিয়া উত্তৰটো। তাৰপিছত আছে যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? এইটো উত্তৰ লিখিবা। তাৰপিছত আছে এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা। এইটো ধুনীয়াকৈ লিখিবা এইখিনি। চৰ্বিৰ দুৰ্গন্ধিতা উত্তৰ হৈছে তোমাৰ এইখিনিলৈ। অ'কে, বাছ। ষ্টুডেণ্টছ আজিলৈ ইমানে। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাৰ্টৰ প্ৰশ্ন উত্তৰবোৰ ডিছকাছ কৰিম। থেংক ইউ।